অমীয়ানগৰ উন্নয়ন সমিতি এক অন্যতম সক্ৰিয় আৰু যথেষ্ট পৰিমাণে সমাজৰ বিভিন্ন সময়ত জড়িত হৈ থকা এক উন্নয়ন সমিতি মানে সভাপতি ৰাভা ডাঙৰীয়া মানে সম্পাদক ভূঞা ডাঙৰীয়াৰ নেতৃত্বত এই উন্নয়ন সমিতিয়ে অঞ্চলটোৰ ৰাস্তা ঘাটৰ লগে লগে অন্যান্য বিভিন্ন ক্ষেত্ৰত আৰু এই অঞ্চলটো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিভিন্ন অঞ্চলৰ লোকে বসবাস কৰে শান্তি সম্প্ৰীতি গতিকে খুব সুন্দৰভাৱে তেওঁলোকে কাম কৰি গৈ আছে আৰু আজি মোৰ কাৰণে সৌভাগ্য মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক তেওঁলোকে সম্বৰ্ধনা জনাবলৈ মতাৰ লগতে এই অঞ্চলত যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে শেহতীয়াভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাইছে আৰু তেওঁলোকক সম্বৰ্ধনা জৰিয়তে তেওঁলোকক ভৱিষ্যতে উৎসাহ প্ৰদান কৰিছে আৰু দৰাচলতে সমাজে যেনেদৰে এনেকুৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায় সেই ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহো বৃদ্ধি পায় আৰু কিবা এটা 10টা কাম কৰিবৰ কাৰণে তেওঁলোকে উৎসাহ যোগে গতিকে মই উন্নয়ন সমিতিৰ সভাপতি সম্পাদককে ধৰি পেলাই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলত ইতিমধ্যে যথেষ্টখিনি কাম আমাৰ চৰকাৰৰ দিনত হৈছে আমাৰ বিধায়ক ডাঙৰীয়াৰ দিনত হৈছিল সিদ্ধাৰ্থ দাৰ দিনত পৰৱৰ্তী সময়তো যথেষ্টখিনি যিখিনি কাম ইনকমপ্লিট হৈ আছে সেইখিনি কণ্টিনিউশ্যন কৰাৰ লগে লগে অনাগত সময়ত বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ জৰিয়তে এই অঞ্চলৰ যাতে উন্নয়ন আৰু অধিক ক্ষিপ্ৰতৰ কৰিব পৰা যায় তাৰ বাবে আমাৰ প্ৰচেষ্টা নিশ্চিতভাৱে থাকিব আৰু এই ক্ষেত্ৰত মই অনাগত সময়তো মই ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ মই কামনা কৰিছোঁ নিশ্চিতভাৱে মই কোচিং চেণ্টাৰ এটা কথা কৈছিলোঁ মোৰ ভাষণত থাকি গ'ল গতিকে আপোনালোকে ধৈৰ্য ধৰক মই সময় লৈছোঁ গতিকে এইটো আমাৰ চৰকাৰৰ এটা প্ৰতিশ্ৰুতি আছে প্ৰত্যেকটো ৱাৰ্ডত একেটাকে ডিজিটেল লাইব্ৰেৰী আৰু এটা লাইব্ৰেৰী আৰু মোৰ যিটো ব্যক্তিগত এটা প্ৰতিশ্ৰুতি আছিল কোচিং চেণ্টাৰ এটা কাম চলি আছে আপোনালোকে সময়ত দেখাব ধন্যবাদ মই ক'লোৱেই সময় লাগিব কিন্তু লাহে লাহে মই মোৰ ভাষণতো কৈছোঁ ইয়াতো কৈছোঁ যিখিনি সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত মই ক্ষিপ্ৰতৰ ব্যৱস্থা গ্ৰহণ কৰিম টাইম টেবুলটো মই নকওঁ তেনেকুৱা টাইম টেবুল কৰিব নোৱাৰাটো তাতকৈ ডাঙৰ ক্ৰাইম গতিকে টাইম টেবুল নকওঁ কিন্তু সামৰ্থ্য অনুযায়ী নীতি অনুযায়ী থকা বেষ্ট প্ৰভিজন অনুযায়ী সকলোখিনি সমস্যা একাধিক্ৰমে মই এই শব্দটো কৈছোঁ একাধিক্ৰমে সমাধানৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হ'ব এইটো মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ থিংক বিগ থিংক পজিটিভ ঠিক আছে অঙ্কিতা বর্মা ভবানী রাজবংশী অঙ্কিতা বড়
নাম